আজি সংবাদ মেলত উপস্থিত আমাৰ দলৰ সন্মানীয় সভাপতি তথা সতীৰ্থ বন্ধু বান্ধৱীসকল আৰু সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আমি অসমবাসী ৰাইজক অশেষ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা ঐতিহাসিক ৰায় দিলে, যিটো ৰায় হয়তো অতীতত হোৱা নাছিল। ভৱিষ্যতৰ কথাও আজি আমি ক'ব নোৱাৰোঁ, কিন্তু এই ঐতিহাসিক ৰায়ৰ আমি সকলো অংশীদাৰ হ'লোঁ। ই সভাপতি ডাঙৰীয়াই কোৱাৰ নিচিনা ই সদায় অসমৰ ৰাজনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য দিন হ'ব। ইয়াৰ লগতে আমি আপোনালোকৰ সংবাদ মাধ্যমক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আপোনালোকে গোটেই সময়ছোৱাত ৰাইজক এখন প্ৰকৃত ছবি দাঙি ধৰি গোটেই আজিৰ দিনটো অহাত সহায় কৰিলে। ইয়াৰ উপৰিও আমাৰ অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ BPFৰ গণশক্তি আৰু ৰাভা সংঘ আটাইখিনি দলৰ যি কৰ্মকৰ্তা, যি দলীয় নেতা, তেখেতসকললৈ আমি অশেষ কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। তেখেতসকলে গোটেই নিৰ্বাচনটোত ঐক্যবদ্ধভাৱে আমাৰ সকলোৱে থিয় দিলে। আমাৰ অসম গণ পৰিষদে আজিৰ দিনটোত কিছু হ'লেও আগুৱাই গ'ল। ই আমাৰ দলটোৰ কাৰণে এটা ডাঙৰ এচিভমেণ্ট বুলি আমি ভাবিছোঁ। আজি ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী, অসমৰ মাননীয় মুখ্যমন্ত্ৰী, গৃহমন্ত্ৰী ডাঙৰীয়া, আমাৰ দলীয় সভাপতিসকল সকলোৱে এই নিৰ্বাচনটোৰ ক্ষেত্ৰত আমাক সহায় কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই একেবাৰে ফ্ৰণ্টত থাকি যি নেতৃত্ব বহন কৰিলে, ই আমাক বিগত দিনৰ চৰকাৰখনৰ সুফলৰ লগতে ভৱিষ্যতৰ যি আশা, সেই আশা পূৰণ কৰিব বুলি ৰাইজে নিশ্চিত হ'ল আৰু তাৰ কাৰণে আমি এইখিনি পালোঁ। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি বিশেষভাৱে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে এই ক্ষেত্ৰত মই ইমানখিনিয়ে আপোনালোকৰ ওচৰত ৰাখি পুনৰবাৰ সাংবাদিক বন্ধুসকলক আমি আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকক কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। সাংবাদিক বন্ধুসকল, পোনপ্ৰথমে আপোনালোক আটাইকে আজি আমাৰ দলৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এই সংবাদমেলত অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। কালি অসম বিধানসভাৰ নিৰ্বাচনী ফলাফল ওলাল। আমি আগৰ পৰা কৈ আহিছিলোঁ যে পূৰ্বতকৈ অসম বিধানসভাত আমাৰ শক্তি বৃদ্ধি পাব আৰু আমি ডাবল ডিজিট লাভ কৰিম, আৰু সেইটোৱে হ'ল। মই অসমৰ জনসাধাৰণক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ, সন্মিলিত গণশক্তি অসম, BPF আৰু ৰাভা সংঘকে ধৰি আমাৰ মিত্ৰ দলৰ সমূহ কৰ্মকৰ্তাক। আমি আগৰে পৰা এটা কথা কৈছিলোঁ যে এইবাৰ NDA অপ্ৰতিৰোধ আৰু পূৰ্বতকৈ অধিক আসন লৈ এইবাৰ BJP নেতৃত্বত মিত্ৰজোঁটৰ চৰকাৰ ৰাজ্যখনত হ'ব। আৰু আমাৰ এই বক্তব্য আছিল এইকাৰণেই যে যোৱা দিনবিলাকত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী সবল নেতৃত্বত ৰাজ্যখনত যিমানখিনি উন্নয়নৰ কাম হ'ল
গতিকে জনসাধাৰণে উন্নয়নৰ সপক্ষে নিশ্চয় ৰায়দান কৰিব। যোৱাকালি যি ফলাফল ওলাল, এই ফলাফল সৰ্বসাধাৰণে এক ধৰিব নোৱাৰা আচলতে ফলাফল, এক অভূতপূৰ্ব ফলাফল, আৰু এই ফলাফল অসমৰ ৰাজনৈতিক ইতিহাসত নিশ্চয় সোণালী আখৰেৰে লিখা থাকিব। মই অসমৰ সমূহ জনসাধাৰণক NDAৰ সপক্ষে এনে বৃহৎ ৰায়দানৰ বাবে ধন্যবাদ জনাইছোঁ। ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰীক। তেখেতৰ যি কঠোৰ শাৰীৰিক মানসিক পৰিশ্ৰম যোৱা দিনবিলাকত আমি সকলোৱে প্ৰত্যক্ষ কৰিলোঁ, তাৰ এই ফল। আৰু দেশৰ মাননীয় প্ৰধানমন্ত্ৰীয়ে আমাৰ ৰাজ্যখনৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নক সদায় অগ্ৰাধিকাৰ দি আহিছে। তেখেতৰ সবল গাইডেন্সত, অমিত শ্বাহ ডাঙৰীয়াৰ সবল গাইডেন্সত আজি ৰাজ্যখনত যিমানবোৰ উন্নয়ন আৰু বিকাশ হ'ল, এনে বিকাশ আৰু উন্নয়ন অসমৰ মানুহে কেতিয়াও দেখা নাছিল। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰিব লাগে, আৰু সেই দিশেৰেই চৰকাৰখন যোৱা সময়ছোৱাত দ্ৰুতগতিত ধাৱমান হৈছিল। আৰু এই নিৰ্বাচনী ফলাফলে মাননীয় মুখ্যমন্ত্ৰীক আৰু আমাৰ আটাইকে শক্তি দিছে, সাহস দিছে, দুগুণে উৎসাহ বৃদ্ধি কৰিছে। আৰু আমি নিশ্চিত যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অনাগত 5টা বছৰত ৰাজ্যখনৰ দ্ৰুত বিকাশ সম্ভৱ হ'ব। তেখেতৰ যি সপোন আছিল যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগিব, আৰু সেই সপোনে নিশ্চয় সাকাৰ ৰূপ পাব। মই বেছি আজিৰ দিনটোত নকওঁ, আৰু মই বিশ্বাস ৰাখিছোঁ যে ইনফ্ৰাষ্ট্ৰাকচাৰেই হওক বা বেলেগ বেলেগ খণ্ড, কৃষি খণ্ড, শিক্ষা খণ্ড, স্বাস্থ্য, লোক নিৰ্মাণ, ইৰিগেশ্যন, এই সকলো মূল যিবিলাক খণ্ড আছে, এই খণ্ডবিলাক দ্ৰুতগতিতে এই খণ্ডবোৰে ৰাজ্যখনৰ উন্নয়ন আৰু বিকাশ ত্বৰান্বিত কৰিবৰ কাৰণে আমাক যিহেতু সাহস আৰু শক্তি দিছে। আৰু এতিয়া যোৱা সময়ছোৱাত যিখিনি হৈছিল, আধৰুৱা কামবিলাক বাকী সময়ছোৱাত সম্পূৰ্ণ হ'ব। আৰু এটা কথা ৰিজাল্টে প্ৰমাণ কৰিলে যে কংগ্ৰেছৰ ভৱিষ্যত শূন্য। কাৰণ কংগ্ৰেছে আমাৰ ৰাজ্যখন দীৰ্ঘদিন ধৰি শাসন কৰিছিল, এই কথা আমি সকলোৱে কৈ আহিছোঁ। স্বাধীনতাৰ পিছত দীঘলীয়া সময় আমাৰ ৰাজ্যখন শাসন কৰিবৰ কাৰণে কংগ্ৰেছক অসমৰ জনসাধাৰণে সুবিধা দিছিল। কিন্তু আমি যোৱা দিনবিলাকত প্ৰত্যক্ষ কৰিছিলোঁ যে এটাই লক্ষ্য, কেনেকৈ নিজৰ ভোট বেংক শক্তিশালী কৰিব পৰা যায়। দুৰ্নীতি ভ্ৰষ্টাচাৰৰ কথাটো আছেই, বিদেশীৰ অবাধ প্ৰব্ৰজনক সদায় উচতনি দিছিল। এতিয়াও কংগ্ৰেছৰ সেই চৰিত্ৰ যোৱা নাই, আৰু সেইকাৰণে নিৰ্বাচনী ফলাফল এনেধৰণৰ হৈছে। আৰু বাকী যিকেইটা আঞ্চলিক দলে প্ৰতিদ্বন্দ্বিতা কৰিছিলে, যিকেইটাই আমাৰ নামৰ দৰে প্ৰায় একেধৰণৰ নাম লৈছিলে যে অসম গণ পৰিষদক এটা ৰাম টাঙোন দিওঁ, আচল আঞ্চলিক ৰাজনৈতিক দল সেই দলটোক অসমৰ মানুহে ৰিজেক্ট কৰিলে। কাৰণ 860জন শ্বহীদৰ হত্যাকাৰীৰ লগত যেতিয়া কোনোৱে আঞ্চলিক দলৰ নাম লৈ পেলাই সম্পৰ্ক কৰে বা ঐক্যবদ্ধভাৱে নিৰ্বাচনত অৱতীৰ্ণ হয়, তাৰ ফল যে এনে হ'ব আমি পূৰ্বে ধাৰণা কৰিছিলোঁ। আৰু সেইকাৰণেই এইবাৰ আপোনালোকে সকলোৱে দেখিলে যে 82 ভাৰতীয় জনতা পাৰ্টীয়ে পালে, অসম গণ পৰিষদে 10খন আসন পালে, পূৰ্বতকৈ এখন আসনৰ সংখ্যা বৃদ্ধি হ'ল। BPFে 10খন পালে, তৃণমূল কংগ্ৰেছে 1খন পালে, আৰু AIUDFে 2খন পাইছে, আৰু AJP এটা বিগ জিৰ' পাইছে। মই আৰু বিশেষ আজিৰ দিনটোত একো নকওঁ। আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যালয়লৈকে আমি যামগৈ 4টা বজাত। ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব তাত উপস্থিত থাকিব। ভৱিষ্যতৰ দিনত আমি আকৌ লগ পাম। আমাৰ যি 10গৰাকী সতীৰ্থ, কেশৱ মহন্ত ডাঙৰীয়া আছেই, আৰু বাকী যিকেইগৰাকী গত নিৰ্বাচনত জয়ী হৈছে, তপনেতো বহুত মাৰ্জিন লৈ জয়লাভ কৰিছে, তপন দাসে।
ঠিক আমাৰ গুৱাহাটী মহানগৰৰ কাষতে হাজোৰ প্ৰকাশ চন্দ্ৰ দাস আছে, তেজপুৰত পৃথ্বীৰাজ ৰাভা, টিয়কত বিকাশ শইকীয়া, বজালীত ধৰ্মেশ্বৰ শইকীয়া, ৰয়, বঙাইগাঁৱত দীপ্তিময় চৌধুৰী, বৰপেটাত দীপক কুমাৰ দাস, বিলাসীপাৰাত জীৱেশ ৰয়। তাৰ ভিতৰতেই এবাৰ নতুন কেইবাগৰাকীও আহিছে। আমি আগতে বিধায়ক হৈ থকা মই প্ৰশান্ত, পৃথ্বীৰাজ ৰাভা, দীপ্তিময় চৌধুৰীৰ বাহিৰে বাকী 6গৰাকীয়ে নতুন। মই তেওঁলোক আটাইকে আন্তৰিকতাৰে অভিনন্দন যাচিছোঁ। আমি আটাই ঐক্যবদ্ধভাৱে অনাগত দিনত ৰাজ্যখনৰ স্বাৰ্থৰ হকে আমি নিস্বাৰ্থভাৱে কাম কৰিবলৈ আমি সংকল্প গ্ৰহণ কৰি আৰম্ভণিৰ দিনটোৰ পৰাই আমি কেনেদৰে আমাৰ নিজৰ সমষ্টিৰ লগতে সামগ্ৰিকভাৱে ৰাজ্যখনৰ বিকাশ আৰু অসমত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকক যাতে আমি প্ৰকৃত সেৱা দিব পাৰোঁ, ন্যায় দিব পাৰোঁ, তাৰ কাৰণে আমি কাম কৰিবলৈ আন্তৰিকতাৰে চেষ্টা কৰিম। মই আমাৰ দলৰ মাননীয় কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকে ধৰি মই কেওগৰাকী আমাৰ নৱনিৰ্বাচিত সতীৰ্থক আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আৰু আপোনালোকেও আজিৰ দিনটোত আমাৰ সৈতে অংশ লোৱাত আপোনালোকে বহুত মই ধন্যবাদ জনাইছোঁ। অসমৰ ৰাইজক আমি আপোনালোকৰ জৰিয়তে অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। ৰাইজে নখ জোকাৰিলে নৈ বৈ বুলি এটা কথা আছে। অসমৰ জনসাধাৰণ ৰাজনৈতিকভাৱে সচেতন। যোৱা দিনবিলাকত আপোনালোকে প্ৰায় এমহীয়া চৰকাৰ এখন দেখিলে, তাত মন্ত্ৰীকো দেখিলে, বহুত কিবা কিবি দেখিলে, শুনিলে।